ভারতবর্ষ স্বাধীন হওয়ার পরে এত জঘন্য ডিলিমিটেশন আমরা শুনিও নাই দেখিও নাই। মহামান্য হিমন্ত বিশ্ব শর্মা ডাঙ্গৰীয়াৰ নেতৃত্বে ইমান জঘন্য ডিলিমিটেশন গোটেই অসমৰ প্ৰায় 9খন ডিষ্ট্ৰিক্টত হৈছে। তাৰ মাজত এটা হ'ল এইটো, এই দক্ষিণ কোল দুটা পলিং চেণ্টাৰ যিটো ৱাৰ্ড আছে, এইটো ৱাৰ্ডৰ আৰু দুটা অংশ দুটা গাঁও দিছে ইয়াৰ পৰা 18 কিলোমিটাৰ আৰু 20 কিলোমিটাৰ দূৰ। এটা ৱাৰ্ডৰ এটা অংশ ইয়াতে আৰু দুটা অংশ আৰু 18 কিলোমিটাৰ আৰু 20 কিলোমিটাৰ দূৰ। তাৰ কাৰণে আমি উপায় নাপাই হাইকোৰ্টত গৈছিলোঁ। অবজেকশ্যন দি কোনো কামত লগা নাই, কাৰণ অবজেকশ্যন দিয়াৰ পিছত অফিচাৰে বহুতবাৰ ঠিক কৰিছে, কিন্তু বিজেপিৰ মহাপুৰুষ নেতৃত্বসকলে ডিষ্ট্ৰিক্টৰ বাৰ বাৰ এইটো আকৌ উল্টা পাল্টা আকৌ ভুল কৰিব দিছে অফিচাৰক। বাৰ বাৰ আমি ঠিক কৰাইছোঁ, বাৰ বাৰ আমাৰ কৰিমগঞ্জৰ বিজেপি ডিষ্ট্ৰিক্ট নেতৃত্ব ননচেন্সকলে মই কৈ আছোঁ, কাৰণ এইবোৰ কৰিছে। মানে এই আজিৰ যুগত এই চৰকাৰখনৰ পাৱাৰখন বেয়া হাতত গুচি গৈছে, ৰং হেণ্ডত গুচি গৈছে। আজি আমি এইটো হাইকোৰ্ট কৰিছিলোঁ, দুৰ্ভাগ্য হাইকোৰ্টত কোনো বিচাৰ নাপালোঁ। এতিয়ালৈকে বিচাৰ নাই, আমি আপিল কৰিম, এতিয়া ব্যৱস্থা চলি আছে। এতিয়া আমাৰ হাতত আৰু বেলেগ কোনো উপায় নাপায়। ইয়াৰ প্ৰতি এই জঘন্য ইলিগেল ডিলিমিটেশ্যনৰ প্ৰতিবাদত আমি ইলেকশ্যন বয়কটৰ সিদ্ধান্ত লৈছোঁ। সমূহ ৰাইজে মিলি এক বাক্যে একমত হৈ আমি ইলেকশ্যন বয়কটৰ থ্ৰ' দি আমি প্ৰতিবাদ কৰিছোঁ।